আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি তেওঁলোকে লিখিলে লিখক নিলিখিলে নিলিখিব কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব যোৱাকালি চৰ চাপৰি সাহিত্য সভাই কৈছে যে লোকপিয়লত তেওঁলোকে অসমীয়া ভাষাটোৱে লিখিব আৰু অসমীয়া নিলিখক মোৰ একো কথা নাই আসল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয় অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয় সেইটোতো নহ'ব নহয় অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেন্টেজত জীয়াই আছে এইবিলাক পুৰণা পলিচি আছিলে এইটো আৰু কোনোবাই পাৰ্চেন্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেন্টেজ হলেহে অসমীয়া থাকিব নহলে নাথাকিব এনেকুৱাটো মই কোনো আইন শুনা নাই আসামিজ ইজ দা অফিচিয়েল ল্যাঙ্গুৱেজ আৰু আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ এক্টত কতো লিখা নাই যে ইমান পাৰ্চেন্টেজ হলেহে অসমীয়া থাকিব নহলে অসমীয়া নাথাকে কালি যদি মই ধৰি ললো যে 20% মানুহে কয় অসমীয়া তথাপিতো অসমত অসমীয়া থাকিব কোনবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি তেনেকেতো নহয় বৰাকত বঙালী বিটিসি এৰিয়াত বড়ো অসমত অসমীয়া লগত জনজাতীয় ভাষা কাৰ্বি মিচিং ৰাভা সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব ইয়াত আৰু কোনোবাইটো কোৰ পৰা এইটো হিচাপ আহিলে মই নাজানো কিবা সেন্সাছত এনেকে ক'ব লাগিব তেনেকে ক'ব লাগিব নকলে বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব কোনবাই যদি ভাবে এইটো হল এটা পুৰণা যে 50%ৰ ওপৰ হ'ব লাগে এনেকুৱা ক'বাত আইনত লিখা আছে নেকি মইতো কোনো আইনত দেখা নাই এইবিলাক হল পুৰণা এইবিলাক হল তুষ্টিকৰণৰ একোটা ৰাস্তা মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কওক ঘৰত অসমীয়া নকৈ এনে লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো এইটোতো ফ্ৰড হৈ গ'ল না এইটো ভুল হৈ গ'ল যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ কথা বাৰ্তাটো অসমীয়া কওঁ তেতিয়াহে অসমীয়া ক'ব লাগে নহলে কি অসমীয়া ক'ব লাগে কাৰণ এইটো এটা নতুন এটা সিস্টেম আৰম্ভ হৈছে আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্ল্যাকমেইলিংৰ ৰাস্তা লোৱা হয় আমি ইমান দুৰ্বল নহয় আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে টি গাৰ্ডেনৰ মানুহ আছে সকলোৱে লিখিব যোনে অসমক ভাল পায় অসমৰ মাটিত আছে নহয় জানো হেতু আৰু লিখি পেলাই যে আমি অসমীয়া কলো গতিকে কালিৰ পৰা আমাক বাংলাদেশী নকব হেতু কেনেকে হ'ব পাৰে এটা পুৰণা সিস্টেম আছিল এইবিলাকত মই বিশ্বাস নকৰো খালি মই এটো জানো যে চন্দ্ৰ সূৰ্য থাকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাসা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে হিন্দী ৰাষ্ট্ৰভাষা দিল্লী বিহাৰত গলে পশ্চিম বংগত গলে আমি হিন্দীত কথা ক'ব লাগিব হিন্দীও শিকিব চলি থাকিব আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে লিখিলে হ'ল আমিতো মইতো তাৰ কাৰণে ধন্যবাদ নিদিওঁ নেকি ভুল কৈছো নি পংকজ ভাই মুঠতে অসমীয়া কোনো দুৰ্বল বুলি ভাবিব নালাগে দ্যাট ইজ দা বটম লাইন ভয়তে লিখি দিব অসমীয়া বুলি আমাৰ দুখীয়া বুলি ভাবিব আমি ভয় কৰো বুলি ভাবিব নালাগে অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব হয় নহয় সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে সেইটো নহব আমাৰ ইছ্যু লাভ জেহাদ এনা নলবাৰীত যিটো ঘটনা হল অসমীয়া ভাষা কম বুলি ক'লেও নহব লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব বাল্য বিবাহ বন্ধ হ'ব বাচ্চা দুটাতকৈ ওপৰত জন্ম নহব বহুত কাম আছে লিষ্টখন বহুত দীঘলীয়া নহয় ইমান সৰু লিষ্টত কেনেকে হ'ব বসন্ত গোস্বামীকো মই কৈছো যে ইমান সৰু লিষ্টত নাযাব আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে আমি সেইটোত যাব লাগিব হয় নহয়